আপোনালোকে হয়তো জানে কেইদিনমান আগতে আমাৰ দৰং জিলাত এটা ঘটনা হৈ গৈছিলে যে প্ৰেমিকে নিজৰ প্ৰেমিকাক হত্যা কৰি বস্তা এটাত ভৰাই কেনে ঘৰৰ সন্মুখত ৰাখি দিছিলে। এতিয়া তাৰ এদিন পিছতে আকৌ প্ৰেমিকজনেও নিজে আত্মহত্যা কৰিছে। সেইটো বাৰু তেওঁৰ কিহৰ কাৰণে কৰিলে, আত্মসমালোচনা নে ভয়ত কৰিলে সেইটো তেওঁ জানে, এতিয়া কোনো গম নাপায় সেইটো কথা। আৰু তেওঁ হত্যা কৰিছে বুলি তেওঁ এইটো স্বীকাৰ কৰি থৈও গৈছে, মোবাইলত ৰেকৰ্ডিং কৰি থৈ গৈছে। এতিয়া কথাটো হ'ল এই যে মানুহে মানুহক হত্যা কৰে, মানুহ এজনে এগৰাকী ব্যক্তিয়ে কাৰোবাক হত্যা কৰিবৰ কাৰণে এদিনতে সামৰ্থ্য নহয়। সম্পৰ্ক এটা থকাৰ পিছত ইজন পৰস্পৰে পৰস্পৰক সম্পূৰ্ণকৈ গম নাপালেও অলপ হ'লেও তেওঁলোকে জানিব পাৰে। এই যে সৰু সৰু কথাত খং কৰা, সৰু সৰু কথাতে হাত উঠাবলৈ বাধ্য হোৱা, বা কথাই প্ৰতি গালি গালাজ বেয়া শব্দ ব্যৱহাৰ কৰি থকা ইত্যাদি কথাবোৰ আমি আৰম্ভণিৰ পৰাই লক্ষ্য কৰি যাব লাগে। আৰু এই কথাবোৰৰ সদায় মাত মাতিব লাগে। কাৰণ এতিয়া আপুনি সম্পৰ্কটোত আছে বুলি আপুনি সহ্য কৰি গৈ আছে তেনেকুৱা কথা নহয়। এনেকৈ সহ্য কৰি গৈ থাকোঁতে থাকোঁতে সময়ত গৈ এই হত্যাৰ দৰে খণ্ডবোৰ ঘটনাবোৰ ঘটিবলৈ পাৰে। কিয়নো আপুনি যেতিয়া তেওঁক উৎসাহ দিব যে তেওঁ খং উঠিলে এনেকুৱা কৰে, বা তেওঁ খঙত মোক কেতিয়াবা হাত উঠায়, নিজৰ মানুহ বুলি হাত উঠায়, তেনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া আপুনি বঢ়াবা দি থাকিব, মানে ধৰক আপুনি বাহ দি থাকিব, তেতিয়াই এই হত্যাৰ দৰে ঘটনাবোৰ সংঘটিত হ'বলৈ ধৰে। কাৰণ মানুহে হত্যা কৰিবলৈ পৰিকল্পনা কৰিব লাগিব। হত্যাৰ সেই হিংসুক আচৰণ তেওঁৰ সেই দেহত বা মন মগজুত ক্ৰিয়া কৰি থাকিব লাগিব, তেতিয়াহে তেওঁ হত্যাৰ দৰে ঘটনা এটা সংঘটিত কৰিব পাৰে। আৰু সম্পৰ্কত এটাত যাওঁতে মানুহজনৰ আচৰণ ব্যৱহাৰ পাতি ইত্যাদিবোৰ কেতিয়াবা কেতিয়াবা লক্ষ্য কৰাৰ প্ৰয়োজন আহি পৰে। কিয়নো সম্পৰ্ক এটাত থাকোঁ বুলিয়ে যে আপুনি সমাজে কি ক'ব, এৰি থৈ আহিলে মানুহে কি ক'ব, ইমান দিনৰ সম্পৰ্ক এটা ভাঙি যাব, ইত্যাদি ইত্যাদি কথাবোৰ ভাবি থকাতকৈ মই সম্পৰ্কটোত থাকি সুখী হ'ব পাৰিম নে নোৱাৰিম, আৰু মোক মানে মোৰ প্ৰতি কিবা ভয়াৱহতা আহিব নেকি, তেনেকুৱা ধৰণৰ কথাবিলাক অলপ চালি জাৰি চাইহে সম্পৰ্ক এটাত আগবাঢ়িব লাগে। অন্যথা এনেকুৱা ধৰণৰ ঘটনা প্ৰায় ঘটিয়ে থাকিব। সেয়েহে আগলৈকে এনেকুৱা ধৰণৰ ঘটনা যাতে নঘটক, সকলো প্ৰেমিক প্ৰেমিকাই হওক বা ভাল পোৱা মানুহেই হওক, বিয়া হোৱা মানুহেই হওক, ভালদৰে বুজাবুজিৰে সম্পৰ্ক এটা আগুৱাই নিয়ক, তাকে আশা কৰিছোঁ। ধন্যবাদ।